আমাৰ হঠাৎ হৈ গ'ল এই কিবা সায়েন্স চেনেলত তোমালোকক স্বাগতম জনাইছো আজি আমি ডিসকাস কৰিম কনভেক্স মিৰৰৰ প্ৰিন্সিপাল ফোকাসটো আমি কেনেকৈ পাওঁ ঠিক আছে ডাইগ্ৰামৰ সহায়ত ডিসকাস কৰিম আছো আমি ভিডিঅ স্টাৰ্ট কৰো তো ফাৰ্স্ট আমি কি কৰিব লাগিব ষ্টাৰ্টিংতে আমি ইয়াৰ মিৰৰখন ড্ৰয়িং কৰি ল'ব লাগিব আৰু আমি অলৰেডি জানো কনভেক্স মিৰৰ কি হয় তাৰ যে বেক সাইড এনেকৈ থাকে মানে এফালে কালাৰ প্লেইং কৰা থাকিব এনেকৈ ঠিক আছে আৰু তাৰ মাজতে কি হৈ যায় আমি অলৰেডি জানো মিৰৰত কৰা কি থাকে লেন্স আৰু মিৰৰত কৰা কি থাকে এটা প্ৰিন্সিপাল এক্সিস থাকে তো এক্সিসটো মানে মাজতে লৈ গৈছে ঠিক আছে আৰু এই পইণ্টটো কি হয় এইটো হৈছে পইণ্ট পি আৰু ইয়াক আমি কি বুলি কওঁ পুল বুলি কওঁ ঠিক আছে ওকে এটা চাবা যেতিয়া আমাৰ কি হয় এই প্যারালাল লাইট বিলাক ইয়াত ইনসিডেন্ট হ'ব এনেকৈ যাব ঠিক আছে এনেকৈ যাব তো এনেকৈ যাব ইয়াতো ৰিফ্লেকশন হ'ব তো ৰিফ্লেকশন হলে কি হয় ইন কেস অফ যেতিয়া আমাৰ হেৰি আছিলে কনকেভ মিৰৰ আছিলে তো কনকেভ মিৰৰত কি আছিলে আমি যেটো আমাৰ আফটাৰ ৰিফ্লেকশন যেটো ৰে লাইট আছিলে তো ডাইৰেক্ট এটা পইণ্টত ডাইৰেক্টলি ইন্টাৰসেক্ট কৰিছিলে বাট এই ভিডিওটোত কি হ'ব বা এই মিৰৰখনত কি হ'ব যেটো আমি কনভেক্স মিৰৰ বুলি কওঁ এখনত কি হয় আফটাৰ ৰিফ্লেকশন লাইট খিনে কি নকৰে ডাইৰেক্টলি এটা পইণ্টত লগ নহয় এটো কি হয় এপিয়াৰ টু ডাইভাৰ্স মানে তাত লগ লগা যেন লাগে বা তাৰ পৰা অহা যেন লাগে বা ডাইৰেক্টলি তাত ইন্টাৰসেক্ট নকৰে মানে জেনাৰেলি ঠিক আছে তো কেনেকৈ হ'ব চাবা যদি মই লাইটটো যদি ইয়াত ইনসিডেন্ট কৰাও আফটাৰ ৰিফ্লেকশন কেনেকৈ আহিব যেটো ইয়াৰ পৰা আহিব তো এনেকৈ ঘূৰি যাব ঘূৰি গ'লে ক'ৰ পৰা অহা যেন লাগিব লাইটটো ইয়াৰ পৰা অহা যেন লাগিব এই পইণ্টৰ পৰা আৰু তেনেকুৱা হয় তো এনেকৈ যদি ইয়াৰ পৰা অহা যেন লাগে যদি মই এনেকৈ ড্ৰয়িং কৰো ইয়াতে তো ইয়াৰ পৰা অহা যেন লাগিব এনেকৈ ইয়াৰ পৰা অহা যেন লাগিব বাট এক্স্যাক্টলি ইয়াত লাইটটো নাযায় মানে তাৰ এক্স্যাক্টলি ইন্টাৰসেক্ট নকৰে মানে এটো যে ভাৰ্চুৱেল হয় ৰিয়েল নহয় ঠিক আছে তো যিমান মই ড্ৰয়িং কৰিম এনেকৈ গোটেইবিলাক কি হ'ব ইয়াৰ পৰা অহা যেন লাগি থাকিব এনেকৈ অহা যেন লাগিব বাট এক্স্যাক্টলি তাৰ পৰা নাহে এনেকৈ আহিব বাট ইয়াৰ পৰা অহা যেন লাগি থাকিব ঠিক আছে আৰু যেটো পইণ্টত আফটাৰ ৰিফ্লেকশন এই কনভেক্স মিৰৰখনৰ যিখিনি লাইট আহি গ'ল তো ৰিফ্লেকশনৰ পিছত যেটো পইণ্টত মিট আপ হ'ব এই পইণ্টটো মিট আপ হৈছে ন তো এটোক আমি কি বুলি কওঁ এটোক আমি কম প্ৰিন্সিপাল ফোকাস ফৰ দিস মিৰৰ প্ৰিন্সিপাল ফোকাস আৰু ইয়াক আমি কিহেৰে ডেনোট কৰো ইয়াক আমি ইন্ডিকেট কৰো বাই দা লেটাৰ এফ ফোকাস পইণ্ট বুলি কোৱা হয় ঠিক আছে দিস ইজ দা প্ৰিন্সিপাল ফোকাস ইন কেস অফ কনভেক্স মিৰৰ তো এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে ইউটিউব সায়েন্স চেনেলটো সাবস্ক্ৰাইব কৰিবা ফলো কৰিবা আৰু এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবা ধন্যবাদ